নো কণ্টেক্ট চিটুৱেশ্যনত আপোনাৰ পাৰ্চনৰ বৰ্তমান সময়খিনিৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম কাৰ্ডৰ মাধ্যমেৰে এনাৰ্জি কালেক্ট কৰি ল'ব মনবোৰ পজিটিভ কৰিব তেওঁৰ নামটো মনতে 3 বাৰ ল'ব যিসকল ব্যক্তি এটা নো কণ্টেক্ট চিটুৱেশ্যনত আছে তেওঁলোকৰ প্ৰিয়জনৰ অনুভৱ Okay. 5 of Wands. Now, the Sun. Ace of Swords. Okay. আপোনালোকৰ মাজত বহুত বেছি মানুহৰ অন্য ব্যক্তিৰ ইনভলভমেণ্ট এটা মই ষ্ট্ৰংলি দেখিবলৈ পাইছো হাই কাজিয়া অশান্তি ষ্ট্ৰাগল কনফ্লিক্ট অন্য মানুহৰ বিভিন্ন মানুহৰ ইনভলভমেণ্ট এই ৰিলেশ্যনশ্বিপটোত মই ষ্ট্ৰংলি দেখিবলৈ পাইছো অ'কে মুঠতে কিন্তু দা ছান কাৰ্ডৰ এনাৰ্জিৰে এইটো সঁচা হয় যিমানো যি ষ্ট্ৰাগল নাথাকক যিমানো যি কনফ্লিক্ট নাথাকক বা যিমান মানুহৰ ইনভলভমেণ্ট নাথাকক কিন্তু আপোনাৰ পাৰ্চনে আপোনাৰ সৈতে বহুত বেছি হেপি অনুভৱ কৰে বহুত বেছি পিচফুল বহুত বেছি শান্তি অ'কে আৰু যেতিয়া তেওঁৰ লাইফত যেতিয়া তেওঁ আপোনাক চাবলৈ চেষ্টা কৰে বা তেওঁৰ লাইফত আপুনি প্ৰেজেণ্ট আছে আৰু সেই বিষয়টো লৈ তেওঁ নিজকে বহুত বেছি ভাগ্যশালী বুলিও ভাবে ভাগ্যৱান বুলিও ভাবে আৰু বহুত বেছি সুখ শান্তি সমৃদ্ধি আটাইখিনি তেওঁ অনুভৱ কৰে নো ডাউট ষ্ট্ৰংলি থাৰ্ড পাৰ্টি এনাৰ্জি ইনভলভ আছে কিন্তু তথাপিও তেওঁ আপোনাৰ সৈতে বহুত বেছি হেপি হয় বহুত বেছি সুখী হয় কিন্তু এই এনাৰ্জিখিনিৰ সমান্তৰালকৈ আৰু এটা এনাৰ্জি মই ষ্ট্ৰংলি দেখিবলৈ পাইছো সেয়া হ'ল এই ৰিলেশ্যনশ্বিপটোক লৈ যিটো ৰিলেশ্যনশ্বিপ আপোনালোকৰ মাজত যিটো বণ্ডিং এই সম্বন্ধটোক লৈ তেওঁৰ কিন্তু আকৌ মেণ্টেল ক্লিয়াৰিটিও নাই তেওঁ মেণ্টেলি এটা ক্লিয়াৰিটি পোৱা নাই মেণ্টেল ক্লিয়াৰিটি এটা পোৱা নাই কিন্তু তথাপিও ডেফিনেটলি এটা ক্লিয়াৰিটি মিছিং এনাৰ্জি দেখা গৈছে আৰু এই ষ্ট্ৰাগলখিনিক লৈ তেওঁ এটা মানে লেফ্ট আউট কাইণ্ড অফ এনাৰ্জিও মই দেখিবলৈ পাইছোঁ ষ্ট্ৰংলি বাট একেবাৰে অৱশেষত কিন্তু যেতিয়া তেওঁৰ মাইণ্ডলৈহে আপুনি আহে তেওঁ বহুত বেছি সুখী হয় বহুত বেছি হেপি ফিল কৰে অ'কে